হেল্ল' এভৰিৱান, আপুনি যদি বিজনেছৰ কাৰণে নিজৰ বিজনেছৰ কাৰণে চেল ইনক্ৰিজ কৰিব বিচাৰিছে বা আপুনি ৱেবছাইটত ট্ৰেফিক পঠাই আছে, তেতিয়াহ'লে এটা বহুত ইম্পৰ্টেণ্ট টাৰ্ম হ'ল, সেইটো হৈছে কনভাৰ্জন ৰেট। আপোনাৰ কনভাৰ্জন ৰেট কিমান, এইটো বহুত ডিপেণ্ড কৰিব আপোনাৰ কিমান ৰেভিনিউ জেনেৰেট কৰিব। এই কনভাৰ্জন ৰেট কি হয়, এই বিষয়ে আমি ডিছকাছ কৰিব বিচাৰিছোঁ। কনভাৰ্জন ৰেট মানে হৈছে আপোনাৰ ধৰক আপোনাৰ তাত আপোনাৰ ৱেবছাইটত আহিলে 100টা মানুহে প্ৰথমতে এডত গ'ল, এডত ক্লিক কৰাৰ পিছত 100টা মানুহ আপোনাৰ ৱেবছাইটত আহিলে। সেই 100টা মানুহৰ ভিতৰত কিমান পাৰ্চেণ্ট মানুহ কনভাৰ্ট হ'ল, সেইটোক কনভাৰ্জন ৰেট বুলি কয়। 100টা মানুহৰ যদি এটা মানুহে আপোনাৰ বাই কৰিলে, তেতিয়াহ'লে আপোনাৰ কনভাৰ্জন ৰেট হ'ল 1%। গতিকে কনভাৰ্জন ৰেটটো কেনেকৈ বঢ়াব পাৰে, যিমানেই কনভাৰ্জন ৰেট বাঢ়িব, আপুনি একেটা বাজেটতে তাতকৈ বেছি আপুনি ৰেভিনিউ জেনেৰেট কৰিব পাৰিব। গতিকে কনভাৰ্জন ৰেটটো ইনক্ৰিজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আপুনি নিজৰ ডিজিটেল মাৰ্কেটিং কেম্পেইনত। গতিকে সেই কথাটো মনত ৰাখিব আৰু আপুনি নিজৰ বিজনেছৰ কাৰণে এপ্লাই কৰক, যাতে কনভাৰ্জন ৰেটটো বাঢ়ে আৰু আপোনাৰ ৰেভিনিউ ইনক্ৰিজ হয়।